মোটামুটি ৫-৬০০ মান জয়েন কৰিছোঁ। আমাৰ যিটো কাৰবানী সংঘ আছিল গৌ পালক গৰু পালক চব জয়েন কৰিছোঁ। আমাৰ যিবিলাক প্ৰতিশ্ৰুতি দিছে সেইবিলাক আমি নিন্দা কৰিছোঁ। ভাল লগা নাই আমাৰ। ইমান ১০ বছৰ বিধায়ক কৰি আমাক কি দিছে একো দিয়া নাই। আমাৰ ৰাইজৰ বুকত যোৱা নাই। সি দালাল চামচা লৈ নিজে সংস্থা চলে আমি চাই আছোঁ। আমাক নিৰহ মানুহৰ ঠকাই আছে সি। আমাৰ নিৰহ মানুহক যদি ঠকাইছে আমি তাকো ঠকাই দিম। আজিকালিতো ছ'চিয়েল মিডিয়াত চবেই জানে আজিকালি ক'ত কি হৈ আছে। আজিকালিৰ দিনটো ছ'চিয়েল মিডিয়াত এনেকুৱা মানুহ নাই যে আজি এটা কথা বস্তু আমি গোপন কৰি ৰাখিম। আজি নিজে দেখাই দিছে জাকিৰ চিকদাৰত যিগিলাখন মানুহ আহিছে আমি গম পাইছোঁ। কিছুমান মানুহ আপোনাৰ জৈনা চাঙা আৰু শালবাৰী ভৰা অহা বুলি আমি গম পাইছোঁ। সেইটো কিমান দূৰ সঁচা মিছা ৰাইজে দিব দিয়ক উত্তৰ। এইবিলাক ছ'চিয়েল মিডিয়াই ভাইৰেল হৈ গৈছে। প্ৰতি ৫০০ টকা ৬০০ টকা বা কোনোবাৰ ৭০০ টকা এতিয়া পইচা দি আপোনাৰ মানুহ আনি জনসংখ্যা দেহে ভাবছে যে এই জাকিৰ চিকদাৰ যে আমি জয় কৰিম। এইটো টকাটো ক'ৰ পৰা আহিছে? আমাৰ ৰাইজক ঠকাই দিছে। আমাক ৰাইজক ঠকাইছে। ইমান বছৰ ১০ বছৰ বিদায় কৰি আমাৰ ৰাইজৰ যিগিলাখান পইচা ফাণ্ডৰ পইচা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি সেইগিলাখান কৰা নাই। আমাক ৰাইজৰ ঠকাই এইগিলাখান তাৰমানে ইলেকশ্যন খেলি আছে। এতিয়া আমাক ৰাইজে যি কৰিছে বা আমাক যিটো প্ৰতিশ্ৰুতি দি আছে যোৱা পঞ্চায়ত ইলেকশ্যন যে আমি যদি এই পঞ্চায়তক যদি আমি কাম নকৰোঁ আমাক ভোট দিব নালাগে। পাকা ৰাস্তাই দি মই ভোট খুজিব আহিম। ৰাইজক মই আহ্বান জনাইছোঁ এক চব কংগ্ৰেছৰ 1997 চনত শালবাৰী কংগ্ৰেছ চৰকাৰে পুৰি দিছে। হিষ্টকেট চৰকাৰে ডিবুডাৰ বনাইছে। আমি কি কাৰণত কংগ্ৰেছক ভোট দিম? আমাক দেখোন মুছলিমৰ কাৰণে আমাৰ কংগ্ৰেছ চৰকাৰে একো কৰিব পৰা নাই। আৰু আমাৰ মুছলিমৰ কাৰণে যদি মাত মাতা পাৰলাক হয় কংগ্ৰেছে তেতিয়াহ'লে আমাৰ মুছলিম আজিৰ কি এনে নিৰহ হ'ব নালাগে। ডিবুটা ডিটেনশ্যন কেম্প আৰু কিবা লাগে নেকি? টকা বিলোৱাৰ ক্ষেত্ৰত কি ক'ম আৰু টকা ৰাইজক দিছে ৰাইজে লৈছে। কিন্তু এইবাৰ জাকিৰ চিকদাৰক ভোট নিদিয়ে। মীনাক্ষী ৰহমানক বাইদেউক ৰাইজক এইবাৰ টকা ল'ব মীনাক্ষীক বাইদেউক ভোট দিব। মীনাক্ষীক বাইদেউক জয়যুক্ত কৰি খহনি নহ'ল। কংগ্ৰেছৰ বহুত মানুহ মোটামুটি ৫০০ মান মানুহ কংগ্ৰেছৰ পৰা আমি যোগদান কৰিছোঁ। আমি বিধায়কক ১০ বছৰ চালোঁ পাকা বেতবাৰীত। এতিয়া আৰু নাচাওঁ। এতিয়া আমি বাইদেউৰ লগত আছোঁ। এতিয়া আমি ৭০০ মানুহ জইন কৰিছোঁ। জইন কৰি বাইদেউৰ লগত আমি আছোঁ। বাইদেউক জিকাই দিম আমি। এইটোৱে কথা। কংগ্ৰেছৰ বিধায়ক হ'ল ভণ্ড। সি বজাৰখন বিক্ৰী কৰি দিছে। দেউতাই ২৫ বছৰ দোকান কৰিছে। কোনো ধৰণৰ ভিডি পোৱা নাই। ৮ লাখ ১০ লাখ টকা লাগে। এই চব্জিৰ বেপাৰ কৰিতো ১০ লাখ টকা দেউতাই দিব নোৱাৰে। কেতিয়া কাম চাম কৰি খেতিৰ কাম চাম কৰি আমাক পোহপাল দি আছে। আমাক এতিয়া ৰুম চুম কোনো দিয়া নাই। জাকিৰ হোসেন চিকদাৰ চব ৰুম চুম বিক্ৰী কৰি দিছে বেলেগ বেপাৰীৰ ওচৰত। আৰু পইচা লাগে ৮ লাখ ১০ লাখ পইচা খুজি থাকে। আমিতো পইচা দিব পৰা নাই। ৰুম বিক্ৰী কৰি দিছে। কাগজ পাতি চব আছে আমাৰ। এই কাৰবাৰী সন্তাই দেউতাই পইচা দি থাকে কিন্তু আমাৰ ৰুম চুম কোনো দিয়া নাই। ইব্ৰাহিমী তাতে গ'লেও আমাৰ পইচা লাগে। যিকোনো দালাল ধৰিলেও পইচা লাগে। আমি ৰুম চুম কোনো পোৱা নাই। আমি এইটো ভণ্ড বিধায়ক আমি পাকা বেতবাৰীৰ পৰা গুচাই দিব খুজিছোঁ। আমি বাইদেউৰ লগত আছোঁ। ৭০০ মানুহ আমি জইন কৰিছোঁ। এতিয়া আমি বাইদেউৰ লগত থাকিম। বাইদেউক আমি জিকাই দিম। কোনো কামেই কৰা নাই। বাঙালী বস্তিত আমাৰ গেলি কোনো কালপাৰ দিয়া নাই। নদীয়ে ভাঙি আছে ই কৰি আছে। এইটো আপোনালোকে চালি গম পাব। এতিয়া মীনাক্ষী জিতিব। মীনাক্ষী ৰহমান এই চব ভুৱা। এইবিলাক কোনো কাম নহ'ব। লাখ লাখ টকা খৰচ কৰিলেও কাম নহ'ব। আমাৰ বাইদেউ জিকিব। বেলেগ সমষ্টিৰ পৰা আহিছে জইন কৰিছে। পইচা দি মানুহ লৈ আহিছে। এইবিলাকৰ কোনো কাম নাই। বান্দিলে বান্দিলে পইচা দি লৈ আহিছে। এইবিলাকৰ কোনো কাম নাই। এইবিলাক ফটো বাহানা বাদ দিব লাগিব। এতিয়া আমাৰ বাইদেউক জিকাব লাগিব। ১ লাখ ভোটত জয় হ'ব। ১ লাখ ভোট নাপাবই সি। কেনেকৈ জয় হ'ব সি? এইবাৰ বেয়া মানে এইবাৰ পাকা বেতবাৰী সমষ্টিৰ পৰা এইবাৰ বিদায় জনাইছোঁ আমি।